জুবিন গাৰ্গৰ ন্যায়টো মই কেনেকৈ ক'ম এতিয়া শুন এতিয়ালৈকে ধৰি লওক এইবিলাকতো আইন কানুনৰ কথা আইন কানুনৰ কথাটোতো মই ঘপকৈ কৈ দিব নোৱাৰিম পাৰিম জানো এইটো বিচাৰ প্ৰক্ৰিয়া চলি আছে এতিয়াতো ছিংগাপুৰ কোৰ্টে দিছেই ঢেৰ মদ খাই মৰিলে বুলি কথা এটা কৈছোঁ এতিয়া কোনে মদ খোৱালে কোনে মাৰিলে সেইবোৰ এতিয়া বিচাৰ প্ৰক্ৰিয়াতহে ওলাব মইতো ক'ব নোৱাৰিম আকৌ আমাৰ এতিয়া অসমৰ বা কি কয় আমাৰ যিটো ভাৰতৰ মানে আমাৰ অসমৰ এতিয়া যিটো বিচাৰ প্ৰক্ৰিয়া চিট কিবা কিবি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো গঠন কৰি দিছে এতিয়া তেওঁলোকে কি ৰিজাল্ট দিয়ে আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাতেতো আৰু তেওঁ হত্যা কৰা হৈছে সেইটোতো মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কৈছে সেইটো আমি কোৱা নাই হয় নহয় তেওঁ নিজেই কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এই হেৰি বেমাৰ হোৱা দিনৰ পৰা কি আছিলে এইটো আমাৰ কৰোণা হোৱা দিনৰ পৰাই জুবিনক হত্যা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে বুলি স্বয়ং আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে আমিতো কি ক'ম আৰু গতিকে এটা বিচাৰ প্ৰক্ৰিয়াটো চলি আছে সেই বিচাৰ প্ৰক্ৰিয়াত কি ৰিজাল্ট ওলায় কি নোলায় আমিতো ক'ব নোৱাৰিম কিন্তু আমি সদায় বিচাৰোঁ জুবিনে ন্যায় ক'ম এতিয়া সেইটো আৰু তেওঁলোকে যেতিয়া কিবা এটা ইনকুৱাৰীত পাইছে আমিতো সেইটো অস্বীকাৰ কৰিব নোৱাৰোঁ হয় নহয় গতিকে এতিয়া কথা হ'ল সেইটোৱে আৰু আমিতো সদায় জুবিন আমাৰ অসমৰ এটা সম্পদ হয় নহয় আৰু জুবিন আজি 52 বছৰত নমৰাহেঁতেন জুবিনৰ পৰা আমি আৰু বহুত কিবা কিবি পালোঁহেঁতেন নাই গতিকে আমাৰ দুখৰ কথা আৰু সি গ'ল কিন্তু এতিয়া বিচাৰ প্ৰক্ৰিয়াটোতো আমি ঘপকৈ ক'ব নোৱাৰোঁ আইন কানুনটো আমাৰ হাতত নাই হয় নহয় সেইটো কথা দেই জুবিন গাৰ্গৰ ন্যায়টো মই কেনেকৈ ক'ম এতিয়া শুন এতিয়ালৈকে ধৰি লওক এইবিলাকতো আইন কানুনৰ কথা আইন কানুনৰ কথাটোতো মই ঘপকৈ কৈ দিব নোৱাৰিম পাৰিম জানো এইটো বিচাৰ প্ৰক্ৰিয়া চলি আছে এতিয়াতো ছিংগাপুৰ কোৰ্টে দিছেই ঢেৰ মদ খাই মৰিলে বুলি কথা এটা কৈছোঁ এতিয়া কোনে মদ খোৱালে কোনে মাৰিলে সেইবোৰ এতিয়া বিচাৰ প্ৰক্ৰিয়াতহে ওলাব মইতো ক'ব নোৱাৰিম আকৌ আমাৰ এতিয়া অসমৰ বা কি কয় আমাৰ যিটো ভাৰতৰ মানে আমাৰ অসমৰ এতিয়া যিটো বিচাৰ প্ৰক্ৰিয়া চিট কিবা কিবি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো গঠন কৰি দিছে এতিয়া তেওঁলোকে কি ৰিজাল্ট দিয়ে আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাতেতো আৰু তেওঁ হত্যা কৰা হৈছে সেইটোতো মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কৈছে সেইটো আমি কোৱা নাই হয় নহয় তেওঁ নিজেই কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এই হেৰি বেমাৰ হোৱা দিনৰ পৰা কি আছিলে এইটো আমাৰ কৰোণা হোৱা দিনৰ পৰাই জুবিনক হত্যা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে বুলি স্বয়ং আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে আমিতো কি ক'ম আৰু গতিকে এটা বিচাৰ প্ৰক্ৰিয়াটো চলি আছে সেই বিচাৰ প্ৰক্ৰিয়াত কি ৰিজাল্ট ওলায় কি নোলায় আমিতো ক'ব নোৱাৰিম কিন্তু আমি সদায় বিচাৰোঁ জুবিনে ন্যায় ক'ম এতিয়া সেইটো আৰু তেওঁলোকে যেতিয়া কিবা এটা ইনকুৱাৰীত পাইছে আমিতো সেইটো অস্বীকাৰ কৰিব নোৱাৰোঁ হয় নহয় গতিকে এতিয়া কথা হ'ল সেইটোৱে আৰু আমিতো সদায় জুবিন আমাৰ অসমৰ এটা সম্পদ হয় নহয় আৰু জুবিন আজি 52 বছৰত নমৰাহেঁতেন জুবিনৰ পৰা আমি আৰু বহুত কিবা কিবি পালোঁহেঁতেন নাই গতিকে আমাৰ দুখৰ কথা আৰু সি গ'ল কিন্তু এতিয়া বিচাৰ প্ৰক্ৰিয়াটোতো আমি ঘপকৈ ক'ব নোৱাৰোঁ আইন কানুনটো আমাৰ হাতত নাই হয় নহয় সেইটো কথা দেই